অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত দুষ্কৃতিকাৰীৰ হিংসাত্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী দুয়োগৰাকীৰ মাজত আলোচনা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ মন্তব্য ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস দেশত কোভিডত সামগ্ৰিক মৃত্যুৰ হাৰ 1.52%। নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি অসম মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চলত শনিবাৰে নিশা দুষ্কৃতিকাৰীয়ে কিছু সংখ্যক ঘৰ আৰু দোকানত অগ্নি সংযোগ কৰাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও উত্তেজনা অব্যাহত আছে কালি ৰাজ্যৰ আবকাৰী বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লাইলাপুৰ অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় এই ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগ কৰাৰ তেওঁ আশ্বাস দিয়ে অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ভ্ৰমণৰ সময়ত কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী দক্ষিণ মণ্ডলৰ ডিআইজি দিলীপ কুমাৰ দেৱ আৰু জিলাখনৰ আৰক্ষী অধীক্ষক বনোৱাৰ লাল মীনা আদিকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে আনহাতে অসম আৰু মিজোৰাম সীমান্ত সংঘটিত ঘটনাৱলী সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি টেলিফোন যোগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অৱগত কৰে সোণোৱালে কালি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ সৈতেও সীমান্তত সংঘটিত ঘটনাৱলী সম্পৰ্কত আলোচনা কৰে তেওঁ কয় যে দুয়োখন ৰাজ্যই সীমান্ত সংঘটিত উত্তেজনাময় পৰিস্থিতি প্ৰশমনৰ বাবে ফলপ্ৰসূ পদক্ষেপ ল'ব লাগে শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে সহযোগিতাৰ কাম কৰাৰো তেওঁ পোষকতা কৰে সীমান্তত সমস্যা থাকিলেও আলোচনাৰ মাধ্যমেৰে তাক সমাধান কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অঞ্চলটোৰ ৰাজ্যকেইখনৰ মাজত শান্তি শৃংখলা আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় কৰিব লাগিলে বিবাদ এৰাই চলিব লাগিব বুলিও তেওঁ মত পোষণ কৰে আলোচনাকালত মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিবাচকভাৱে কাম কৰাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে এক ফেচবুক লাইভ ইভেণ্টৰ জৰিয়তে কালি সন্ধিয়া মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰদূষণ প্ৰত্যেক দেশৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয় ভাৰতত বায়ু প্ৰদূষণৰ মূল কাৰণসমূহৰ ভিতৰত যান-জঁট উদ্যোগ ধূলি আদি অন্যতম তেওঁ কয় যে দেশত BS6ৰ প্ৰয়োগ চৰকাৰৰ এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিয়ে প্ৰদূষণ ৰোধ কৰাত সহায় কৰে তেওঁ লগতে কয় যে বৃহৎ চহৰসমূহত মেট্ৰ' ৰেল আৰু CNGS বাছ সেৱাই প্ৰদূষণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰিছে মন্ত্ৰীগৰাকীয়ে প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে পৰাপক্ষত তেওঁ জনসাধাৰণক বাইচাইকেল অথবা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায় তেওঁ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যাপক বৃক্ষৰোপণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায় প্ৰদূষণৰ সমস্যা দূৰ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2014 চনতে ৰাষ্ট্ৰীয় বায়ু মান সূচক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক বায়ু প্ৰদূষণৰ বিষয়ে সজাগ হ'বলৈ সমীৰ এপ ডাউনলোড কৰি তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালি 13,547 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে 318 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে সংক্ৰমণৰ হাৰ হৈছে 2.35% ইয়াকে ধৰি ৰাজ্যখনত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 2,07,900 সম্প্ৰতি চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে 28,158 কালিৰ দিনটোত 599 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যত আৰোগ্য হোৱা লোকৰ সংখ্যা 1,71,680 লৈ বৃদ্ধি হৈছেগৈ আৰোগ্যৰ হাৰ হৈছে 85.53% আনহাতে মৃত্যুৰ হাৰ 0.43% লৈ হ্ৰাস পাইছে ইফালে কালিৰ দিনটোত নগাঁও হোজাই আৰু যোৰহাটত এগৰাকীকৈ লোকৰ এই ৰোগত মৃত্যু হয় ইয়াকে লৈ ৰাজ্যখনত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 868 লৈ বৃদ্ধি পাইছে দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 88% অতিক্ৰম কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি এতিয়ালৈকে দেশত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 65,97,209 হৈছেগৈ ইপিনে দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় আক্ৰান্তৰ সংখ্যা 8 লাখৰ তললৈ নামিছে বৰ্তমান দেশত সক্ৰিয় কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 7,83,311 আনহাতে কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰো 1.52% লৈ হ্ৰাস পাইছে যিটো বিশ্বৰ ভিতৰতে নিম্নতম কালিৰ
দিনটোত দেশত ৭২,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈ উঠিছে আনহাতে ৬১,৮৭১ গৰাকী লোকৰ দেহত নতুনকৈ কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে ইয়াকে ধৰি এতিয়ালৈকে দেশত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ ৭৬,৯৪,৫৫১ ইফালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জনোৱা মতে কালিৰ দিনটোত ৯,৭০,০০০তকৈ অধিক কোভিড-19 পৰীক্ষা সম্পন্ন কৰা হৈছে এতিয়ালৈকে দেশৰ প্ৰায় ৯,৩২,০০,০০০তকৈ অধিক লোকৰ নমুনা পৰীক্ষা কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ভাৰতে কোভিড-19ৰ নমুনা পৰীক্ষাৰ ক্ষেত্ৰত নিজৰ ক্ষমতা অধিক বৃদ্ধি কৰিছে এতিয়ালৈকে দেশত ৯,৩২,০০,০০০তকৈ অধিক নমুনা পৰীক্ষা কৰা হৈছে নমুনা পৰীক্ষা বৃদ্ধিয়ে কোভিড ৰোগৰ সংক্ৰমণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ ফলত দেশত আক্ৰান্তৰ হাৰ ৮% তললৈ নিম্নগামী হৈছে স্বাস্থ্য মন্ত্ৰালয়ে কোভিড-19 ৰোগৰ চিনাক্তকৰণ কাৰ্যকৰী চিকিৎসা আদিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে মৃত্যুৰ হাৰ যথেষ্ট নিম্নগামী কৰাত সহায় কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে কয় যে দেশত মেডিকেল অক্সিজেনৰ নাটনি হোৱা নাই ছচিয়েল মিডিয়া যোগে সানডে সংবাদৰ ষষ্ঠ সংস্কৰণত মত বিনিময়কাৰীসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা প্ৰকাশ কৰে তেওঁ কয় যে বৰ্তমান ভাৰতৰ অক্সিজেন উৎপাদন ক্ষমতা হ'ল প্ৰতিদিনে প্ৰায় ৬,৪০০ টন কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চাহিদা অনুযায়ী উৎপাদন ক্ষমতা অধিক বৃদ্ধি কৰাৰ বাবেও চৰকাৰ সাজু আছে বুলি তেওঁ উল্লেখ কৰে এই ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ে গঠন কৰা ক্ষমতা সম্পন্ন গোটে মেডিকেল অক্সিজেনৰ প্ৰয়োজনীয়তাৰ দিশটো কৰি আছে আনহাতে স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাজ্যৰ নডেল বিষয়াসকলৰ সৈতে নিয়মীয়াকৈ মেডিকেল অক্সিজেনৰ চাহিদা আৰু যোগানৰ দিশটো চোৱাচিতা কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে তেওঁ কয় যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১,০২,৪০০ অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ কৰা হৈছে ভাৰতীয় নৌসেনাৰ চেন্নাই ঘাটিৰ পৰা আৰৱ সাগৰলৈ কালি ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুইজ ক্ষেপণাস্ত্ৰৰ সফলতাৰে উৎক্ষেপণ পৰীক্ষা সম্পন্ন কৰা হয় এই ক্ষেপণাস্ত্ৰই সফলতাৰে লক্ষ্যস্থানত আঘাত হানিবলৈ সক্ষম হয় এই সফল পৰীক্ষাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডিআৰডিঅ আৰু ব্ৰাহ্মছৰ সৈতে জড়িতসকলৰ লগতে ভাৰতীয় নৌসেনালৈ অভিনন্দন জ্ঞাপন কৰে ডিআৰডিঅৰ অধ্যক্ষ ডক্টৰ জি সতীশ ৰেড্ডিও বিজ্ঞানী আৰু এই ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ সৈতে জড়িতসকলক অভিনন্দন জ্ঞাপন কৰিছে তেওঁ কয় যে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ক্ষমতা অধিক বৃদ্ধি কৰিব উল্লেখযোগ্য যে ভাৰতে ৰাছিয়াৰ সহযোগত উচ্চ প্ৰযুক্তিৰ এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে প্ৰায় ৮ মাহ বিৰতিৰ পাছত অহা ২৮ অক্টোবৰৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত পুনৰ বিমান চলাচল আৰম্ভ হ'ব বাংলাদেশ বৈদেশিক মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে বাংলাদেশৰ তিনিটা এয়াৰলাইন্স বিমান বাংলাদেশ ইউএছ বাংলা এয়াৰলাইন্স আৰু নভো এয়াৰে প্ৰথম অৱস্থাত ভাৰতলৈ সপ্তাহত ২৮খন বিমানৰ চলাচল আৰম্ভ কৰিব আনহাতে ভাৰতৰ পৰা এয়াৰ ইণ্ডিয়া ভিস্তাৰা ইণ্ডিগো স্পাইচজেট আৰু গো এয়াৰে বাংলাদেশলৈ ২৮খন বিমানৰ চলাচল আৰম্ভ কৰিব উল্লেখযোগ্য যে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত যোৱা ৮ মাহ ধৰি দুয়োখন দেশৰ মাজত বিমান চলাচল বন্ধ হৈ আছিল বাংলাদেশত থকা ভাৰতীয় উচ্চ আয়ুক্ত বিক্ৰম দোৰাইস্বামীয়ে ভাৰত আৰু বাংলাদেশৰ মাজত পুনৰ বিমান চলাচল আৰম্ভ হোৱা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গ্ৰেণ্ড চেলেঞ্জেছ এনুৱেল মিটিং ২০২০ৰ উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰিব আজিৰ পৰা ২১ অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত কোভিড-19ৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হ'ব এইবাৰৰ অনুষ্ঠানত বিশ্বৰ বাবে ভাৰত শীৰ্ষক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে তিনিদিনীয়া এই কাৰ্যসূচীত বিশ্বৰ বিভিন্ন নেতা বিশিষ্ট বিজ্ঞানী গৱেষক আদিয়ে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে উদ্বোধনী ভাষণ প্ৰদান কৰিব আনহাতে এই অনুষ্ঠানৰ সহ উদ্যোক্তা বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ হৈ বিল গেটছে পূৰ্ণাংগ অধিৱেশনত ভাষণ দিব ৪০খন দেশৰ প্ৰায় ১,৬০০ গৰাকী ব্যক্তিয়ে এই বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা উল্লেখযোগ্য যে যোৱা ১৫ বছৰ ধৰি বিশ্বৰ স্বাস্থ্য আৰু উন্নয়নৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উদ্দেশ্যে এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে দক্ষিণ কামৰূপৰ কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিত কালি দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ কৃষক সন্মিলন অনুষ্ঠিত হয় এই সন্মিলনত উপস্থিত থাকে কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাজকুমাৰ শাহ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা এই সন্মিলনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত ৰাষ্ট্ৰীয় কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ ধৰণী স্বৰূপ কৃষকসকলৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে সকলো প্ৰকৃত খেতিয়কক এই আঁচনিৰ পৰা লাভ ল'বলৈ অনুৰোধ জনায়
উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত এলানি উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৭২টা ভূমিহীন পৰিয়ালৰ মাজত ভূমিপট্টাও প্ৰদান কৰে। ভাষণ প্ৰসংগত পাটোৱাৰীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে অসম মিজোৰাম সীমান্তত থকা অসমীয়া মানুহৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী কালতে এই চৰকাৰৰ দিনত স্বাধীনতাৰ কোনো চৰকাৰে নকৰা কাম আমি কৰিবলৈ লৈছোঁ। এইটো হ'ল যে আমাৰ মাটিৰ জৰি বাজুৰিকে অসমত নহয়। 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন যিখন আইন, সেই আইনৰ ভিত্তিত দিনত মুখ্যমন্ত্ৰী শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি ড ভূপেন হাজৰিকাৰ এটি অৱক্ষয় প্ৰতিমূৰ্তি নাজিৰাৰ গেলেকীত উন্মোচন কৰা হয়। প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া আৰু স্থানীয় বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰতীয় ৰেলৱেৰ IRCTCয়ে উৎসৱৰ বতৰৰ সময়ছোৱাত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্যৰ যোগানৰ বাবে তেজাছ এক্সপ্ৰেছ ৰেল পুনৰ চলাচল কৰিবলৈ সিদ্ধান্ত লৈছে। প্ৰায় 6 মাহ বন্ধ হৈ থকাৰ পাছত এই ৰেলৰ চলাচল আৰম্ভ হৈছে। উল্লেখযোগ্য যে COVID-19ৰ পৰিপ্ৰেক্ষিতত যোৱা 19 মাৰ্চৰ পৰা লক্ষ্ণৌ, নতুন দিল্লী আৰু আহমেদাবাদ, মুম্বাই তেজাছ এক্সপ্ৰেছৰ চলাচল বন্ধ হৈ আছিল। IRCTC ইতিমধ্যে তেজাছৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে। আনহাতে যাত্ৰীসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু COVID-19ৰ প্ৰটকল মানি এই তেজাছ এক্সপ্ৰেছ আৰম্ভ কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট স্নায়ু চিকিৎসক ডাঃ বসন্ত বৈশ্যৰ নেতৃত্বত আৰু অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ উদ্যোগত কালি নলবাৰী জিলাৰ বাহজানীৰ কেইবাখনো বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ মাজত একোখনকৈ অভিধান বিতৰণ কৰে। অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ সভাপতি ডঃ বীৰেন্দ্ৰ ডেকাৰ সভাপতিত্বত অভিধান বিতৰণ সভাখনত গোপাল থান হাইস্কুল, চানকুচি পাব্লিক হাইস্কুল আৰু হেমবৰুৱা বিদ্যাপীঠৰ 141 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এই অভিধানসমূহ বিতৰণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ চিকিৎসক ডাঃ বসন্ত বৈশ্যই আহ্বান জনায়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত দুষ্কৃতিকাৰী হিংসাত্মক ঘটনাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ, পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী দুগৰাকীৰ মাজত আলোচনা। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰৰ মন্তব্য। আৰু ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস, দেশত কোভিডত সামগ্ৰিক মৃত্যুৰ হাৰ 1.52%। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক। সঘনাই চাবোন বা চেনিটাইজাৰেৰে হাত ধুই থকাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক। মাস্ক আপ ইণ্ডিয়া। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰিত হ'ব। নমস্কাৰ।